পমটো লৈ আহোঁগৈ ৰ কেনেকৈ এৰি থৈ যাম কওকচোন ৰিয়ানে ইমান যাবলৈ মন গৈছে ক'ৰবালৈ গ'লে কান্দিছে এতিয়া উপায় নাই বাইকখন নিব লাগিব নহয় মই পমটো লৈ আহোঁ কি ক'ৰ পৰা আনোগৈ ভুং তুমি ঘৰতে থাকা আকৌ মই তোমালৈ ডাঙৰ বিবি এটা আনি দিম নহয় দেই ভাল লোৱা তুমি মই পমটো লৈ আহোঁগৈ কওক পমটো গাড়ী নাই যেতিয়া কেনেকৈ যাম মই বাইকখন পমটো লৈ আহোঁগৈ কওক পমটো মাৰিব লাগিব নহয় অ' নেকানে 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 নেযাওঁ মই নাযাওঁ আমি ভিতৰত কৰি থাকোঁ দিয়া বন্ধুসকল এইকেইদিন ইমানে বৰষুণ দুদিনমান আমাৰ ভিডিঅ'ত দেখি আছোঁ গোটেইফালে পানী আৰু আমাৰ এইফালে গোটেই পানী হৈ গৈছে এইবিলাক চাওক এইবিলাক নদীখনো পূৰা বাঢ়ি গৈছে একদম ধৰধৰাই বাঢ়ি গৈছে আৰু এইফালে গোটেই পানী হৈ অৱস্থা বেয়া হৈ গৈছে আৰু মোবাইলতো দেখি আছোঁ গুৱাহাটী পিনে ডিব্ৰুগড় পিনে একদম পানী আমাৰ এইফালে পদূলিমুখত চাওক ঘাইঘৰ পদূলিমুখত এয়া পানী এনেকৈ নলাই খানি পঠিয়াবলগীয়া হৈছে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ সোণোৱাল কছাৰীসকলৰ আমাৰ অল অৰুণাচল প্ৰদেশৰ কছাৰীসকলৰ এখন মিটিং আছে আৰু তালৈকে যাবলৈ ওলাইছোঁ আৰু ৰিয়ানে ইমান আমনি কৰিছে মোৰ লগত যাওঁ বুলি আৰু কান্দি আছে এতিয়া মোৰ দেৰিও হৈছে উপায় নাই আৰু সখীহঁতে সেইফালৰ পৰা আহিছে আৰু বাইকখন নিব নোৱাৰি ইমান বৰষুণ বতৰত সখীহঁতে যাবলৈ ওলাই আহিলে সেইকাৰণে ভাবিলোঁ ময়ো যাওঁ কাৰণ নিজৰ জাতি মানুহখিনিৰ কাৰণে কিবা এটা মিটিং আছে তো ইমাৰ্জেঞ্চি মিটিং সেইখন কাৰণে ওলাই গৈছোঁ আৰু ৰাস্তাবোৰ চাওক কিমান বোকাই পেঞ্চন এডোখৰলৈকে কুচাই মই ওলাই গৈছোঁ এইফালে চাওক পানী পূৰা নদীখন এনেকুৱা সৰসৰাই বাঢ়িছে পানী এইফালে সখীহঁতে ৰখি আছিলেহে মোক আহি পিনে আৰু অলপমান জাষ্ট সিহঁতে পাইছে আৰু ময়ো পাইছোঁহি আৰু এতিয়া ছাতি বন্ধ কৰি লওঁ তাৰপিছত যাব লাগিব আমাৰ দেৰি আছে চাগে টাইমটো এতিয়া ফোন কৰি চাব লাগিব চলো এটা ধৰচোন পান নাখাওঁ এয়া হৈছে খাউজি আৰু এয়া হৈছে আমাৰ বাইথৌ থানটো আৰু ইয়াতে হ'ব মিটিং সেইফালে ভিতৰত মানুহ এটা দুটা গোট খাইছে চাগে গাড়ী এখন দুখন দেখি পাইছোঁ আৰু আমিও আহি পালোহি আৰু বৰষুণ দি আছে এতিয়াও চিপ কৃষ্ণ ঐ ইমান পিছল তামাম পিছল দেই বৰষুণটো দি আছে চিপ মিটিঙৰ পৰা আহিলোঁ মিটিঙৰ পৰা আহি পেলাই এতিয়া বাহঁতৰ ঘৰত এপাক সোমাই যাওঁ বুলি ইয়াতে ওচৰতে যিহেতু ঘৰ মন্দিৰৰ ওচৰতে ঘৰ আৰু পোৱালীকেইজনীৰ কাৰণে কিবা কিবি লৈ ল'লোঁ কেইটামান মানে ভাগিনকেইজনী আছে যিহেতু ব'ল এই হৈছে আমাৰ বাইহঁতৰ ঘৰ দেই মোৰ পৰা ডাঙৰজনী মানে কোনখন নুঠিলে চালনী নে কি হা ক'ত গ'ল মাহঁতে তো ৰাইজসকল মিটিং গ'লোঁ এইফালে বাহিৰত গ'লোঁ এতিয়া চিধা একেবাৰে ঘৰত যাওঁ আৰু সখীহঁতে মোক এঠালৈকে থৈ গ'লহি ৰাস্তাত ভিডিঅ' কৰি নাথাকিলেও বেছিকৈ আৰু এইফালে বজাৰ এসোপামান কৰি আনিছোঁ বজাৰ মানে এইফালে বহুত গধুৰকৈ দেখিছেনে এই আলু চালু লৈ আহিছোঁ আৰু সখী ঐ এপাৰ বিদায় দিছোঁ দেই বিদায় দিছোঁ আজিলৈ বাই আকৌ লগ পাম সখী এতিয়া মই মোৰ ছাতিটো এই ইয়াতে আছে মোৰ ছাতিটো এইটো ছাতিটো লৈ যাব লাগিব এইটো বৰষুণ দিলে বহুত কাম দিয়ে দে সখী বাই দিলোঁ দেই বাই এইফালে আমাৰ আৰু এজন পাৰ্টনাৰ আছে বাৰু বাই মই এইফালে গৈ থাকোঁ এতিয়া অকলে ছাতি লৈ এনেকৈ গোটেই পলিথিনটো লৈ বন্ধুসকল এই হৈছে আমাৰ লাইফ এতিয়া ৰাতি বাজিছে 8টা আৰু মই এনেকৈ কাণত বস্তু লৈ পানী এসোপা এনেকৈ পাৰ হৈ আহিছোঁ কাষত গোটেই এয়া নদী পানী ইমানেই ফটাফট বাঢ়িছে গোটেই নদী কাষত কিমান কি আছে চব পানীবোৰ শেষ পেনে তিতিলে খতম এয়া চাওক পানী কিমান হ'ল ইয়াত এইখন গোটেই নদী একমাত্ৰ ৰিয়ানৰ কাৰণে এইখিনি কৰি আছোঁ এই ৰাতিখন কান্ধত এনেকৈ পলিথিন বা মোনাত বস্তু ভৰাই লৈ আহি আছোঁ ঘৰত এতিয়া ৰাতি 8টা বাজিলে আৰু ৰাস্তা
ইমানেই বোকা ইমানেই পানী আপোনালোকক কি ক'ম এয়া একমাত্ৰ নিজৰ সন্তানৰ কাৰণে আৰু ইয়ানে ৰাতিপুৱা যিমান কান্দিছে মোৰ লগত যাওঁ বুলি তো সেইখিনি মৰম আচলতে এইফালে পানী চাওক কেনেকুৱাকৈ বৈ আছে এয়া গোটেইখন পানী হৈ শেষ আপোনালোকক ৰাতিপুৱা ভিডিঅ'টোত দেখুৱাম কিমান পানী হ'ল আমাৰ চোতালৰ আগতে কাৰেণ্ট নাছিল আজি একেবাৰে 2 দিন পাছত এটা ভিডিঅ' আগতীয়াকৈ দি দিলোঁ মই পানী হোৱা ভিডিঅ'টো আৰু এই ভিডিঅ'টো আপোনালোকক যিহেতু কৈছিলোঁ নেক্সট দিনা দেখুৱাম বুলি কিমান পানী হৈছিল আৰু যোৱাকালি মই যাওঁতে এইখিনিতে ভিডিঅ' কৰি দেখুৱাইছিলোঁ আপোনালোকক এয়া চাওক ইয়াতে মানে পানী নাই হৈছিলে মানে অকণকৈ সেই নদীখন বৈ পানী হৈ আছিলে আৰু এই 2 দিনৰ ভিতৰত চাওক পানী এইখন গোটেই মানে সাগৰ হৈ আছে চোতালৰ পল্লী মুখতে এয়া আগৰ ভিডিঅ'টো দেখুৱালোঁ আপোনালোকক যিসকলে চাইছে গম পাইছে তথাপিও মই যিহেতু ভিডিঅ'টোত কৈছিলোঁ নেক্সট ভিডিঅ'টোত দেখুৱাই দিম মানে অহাকালিকৈ দেখুৱাই দিম বুলি তো এয়াই চাই লওক গোটেই পানী বুই মানে শেষ আজিলৈকে 2 দিন হ'ল এতিয়ালৈকে পানী শুকুৱাই নাই নাজানো কেতিয়া শুকাব আৰু গৰু ছাগলী চৰিবলৈ জেগা নাই মই ঘৰতে নিম ডাল কাটি ছাগলীখিনিক খুৱাই আছোঁ তো আজিলৈ ভিডিঅ'টো এয়া আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে পানী হৈছে যিসকলে ঘৰৰ ওচৰত সাৱধানে থাকিব আৰু সেয়াই মোৰ ফালৰ পৰা ক'লোঁ আৰু